মানুহৰ জীৱনৰ উন্নতিৰ অন্যতম দিশ নিয়মানুৱৰ্তিতা। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নিয়মানুৱৰ্তিতাৰ ওপৰত এখন সৰু ৰচনা। আৰু ৰচনাখন যদি কতে ক'ৰবাত ভুল হয় তেন্তে আপোনালোকে শুধাই দিব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ৰচনাখন চাওঁ। নিয়মানুৱৰ্তিতা। আৰম্ভণি। মানুহৰ জীৱনৰ উন্নতিৰ অন্যতম দিশ নিয়মানুৱৰ্তিতা। কোনো কাম নিৰ্দিষ্ট নিয়মৰ মাজেৰে সুসম্পন্ন কৰা বৈশিষ্ট্য হ'ল নিয়মানুৱৰ্তিতা। আমি দেখা প্ৰকৃতিৰ সকলো বস্তুৱেই নিৰ্দিষ্ট নিয়মৰ মাজেৰে শৃংখলা মানি চলিছে। মানুহেও জীৱনৰ বাটত আগবাঢ়োতে নিয়মৰ বশৱৰ্তী হৈহে কাম কৰিব লাগে। নিয়মানুৱৰ্তিতাৰ দিশ। সকলো মানুহেই সুন্দৰ আৰু সুখৰ জীৱন অতিবাহিত কৰিবলৈ বিচাৰে। যিসকলে এনে জীৱন যাপন কৰিব বিচাৰে তেওঁলোকে কেতিয়াও সময় অবাবত নকটায় আৰু কৰ্তব্যক অৱহেলা নকৰে। পুৱাৰে পৰা নিশা হোৱা পৰ্যন্ত তেওঁলোকে নিয়মমতেই কৰ্মত ব্যস্ত থাকে। ইয়াৰ ফলত তেওঁলোকৰ বাবে সময়ৰ অভাৱ নহয়। কিন্তু যিজনে এনে নিয়ম মানি নচলে তেওঁলোকৰ জীৱন বিশৃংখলময় হয়। এনে লোকে জীৱনত কোনো মহৎ কাম সাধন কৰিব নোৱাৰে। এষাৰ কথা আছে, অভ্যাসৰ নৰ কৰ্ণ পথে কৰে হৰ। অৰ্থাৎ অভ্যাসৰ বলত সকলো কামেই সহজ হৈ পৰে। মানুহৰ বুদ্ধি শক্তিও অভ্যাসৰ ওপৰতেই নিৰ্ভৰ কৰে। এই অভ্যাসৰ বাবে নিয়মানুৱৰ্তিতাৰ প্ৰয়োজন। সেইবাবে ছাত্ৰ অৱস্থাৰ পৰাই নিয়মানুৱৰ্তিতা মানি চলিব লাগে। যিসকলে ছাত্ৰ বা শিশুসকলক শিক্ষা দিয়ে সেইসকলেও নিয়মানুৱৰ্তিতা মানি চলিব লাগে। দেশৰ উন্নতিৰ বাবে সামাজিক নিয়মানুৱৰ্তিতাৰ প্ৰয়োজন অধিক। সমাজখন শৃংখলাবদ্ধভাৱে চলাবলৈ প্ৰতিজন নাগৰিকে সমাজৰ নিয়ম মানি চলিব লাগে। ঠিক সেইদৰে ধৰ্মীয় নিয়মানুৱৰ্তিতায়ো সমাজৰ একতাৰ বান্ধোন বান্ধি ৰাখে। সামাজিক নিয়মানুৱৰ্তিতাৰ অভাৱত সমাজত দুৰ্নীতি আৰু অনাচাৰে দেখা দিয়ে। খেলপথাৰত খেলুৱৈ আৰু দৰ্শকসকলে, যুদ্ধক্ষেত্ৰত সৈনিকসকলেও নিয়মানুৱৰ্তিতা মানি চলিব লাগে। সামৰণি। প্ৰকৃত নাগৰিক হৈ সমাজ আৰু দেশৰ হিত সাধন কৰিবলৈ হ'লে নিয়মানুৱৰ্তিতাৰ আশ্ৰয় ল'বই লাগিব। নিয়মানুৱৰ্তিতাই আমাৰ জীৱন সুখময় কৰি তোলে। ছাত্ৰ জীৱনতে নিয়মানুৱৰ্তিতা নিশিকিলে জীৱনত উন্নতি কৰিবলৈ আশা কৰা মিছা। আজিৰ ৰচনাখন ইমানেই। ধন্যবাদ।